নমস্কাৰ, মই জিমিয়ে আকৌ এবাৰ তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা, মোৰো ভালে। আজি মই তোমালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ উন্মেষ পাঠ্যপুথিখনৰ অন্তৰ্গত ৰিমঝিম বৰষুণ আহে কবিতাটিৰ প্ৰশ্ন উত্তৰখিনি লৈ আহিছোঁ। তোমালোকে খুব সুন্দৰ কবিতা এইটো ভালদৰে পঢ়িবা। মই এবাৰ বাৰু পঢ়ি দিছোঁ, তোমালোকে চাবা। যেতিয়া পথাৰ থাকে ৰ'দত শুকাই, গছৰ সেউজী পাত থাকে দুখাই, এটোপা দুটোপা কৰি বৰষুণ আহে, গছলতা ঘাঁহ বনে মিচিকি হাঁহে। ৰিমঝিম বৰষুণ আহে, ইমান পানীৰ টোপ নোৱাৰো গনিব, ভাল পাওঁ ৰিমঝিম গীতহে শুনিব। লগে লগে নাচি নাচি পূবালী বতাহে, আমাৰ লগত যেন পাতেহি কথাহে। ৰিমঝিম বৰষুণ আহে, ডাৱৰে অফোন পাতে, বিজুলীয়ে হাঁহে, আকাশৰ চকু পানী বৰষুণ আহে। এইদৰে তোমালোকে কবিতাটো পঢ়িবলৈ যত্ন কৰিবা। আৰু দেখিছানে কবিতাটোৰ শেষত আমাৰ হাঁহে, আহে এইবিলাক অন্তধ্বনি মিল আছে, এইবিলাকো তোমালোকে লক্ষ্য কৰিবা। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। আৰু যিসকলে আজি মোৰ চেনেলত প্ৰথম ভুমুকি মাৰিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া মোৰ এনেধৰণৰ ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। আৰু কবিতাটোৰ পিছৰ দুখৰখিনি মই গাই দিছোঁ, চাবাচোন। ইমান টোপালবোৰ অকণি অকণি, নোৱাৰো কৰিব শেষ গণি গণি গণি, বৰষুণ আঁতৰিলে বাজলে ওলাওঁ, মেলি দিওঁ নিজৰাত কাগজৰ নাও। ঢৌৱে ঢৌৱে নাচি নাও যায় লাহে লাহে, নীলা আকাশত যেন জোনটি হৈ ভাঁহে। ৰিমঝিম বৰষুণ আহে। বৰষুণ কেনেকৈ আহে? ৰিমঝিমকৈ বৰষুণ আহে। আৰু কবিতাটোৰ কবি হৈছে নৱকান্ত বৰুৱা। এইফালে দেখিছানে তোমালোকক কবি পৰিচয় দিছে। নৱকান্ত বৰুৱাদেৱৰ বিষয়ে তোমালোকে ভালদৰে জানি ল'বা। ইয়াত ভালেকেইটি কথা আছে, মই দেখিছানে ৰঙা কলমেৰে আণ্ডাৰলাইন কৰি দিছোঁ, তোমালোকে এইখিনি ভালকৈ চাই ল'বা। তেওঁক এখুত ককাইদেউ ছদ্ম নামেৰেও জনা যায়। আমি জানো যে কবিবিলাকৰ নিজৰ নামৰ আঁৰত এটা ছদ্মনাম থাকে। এই নৱকান্ত বৰুৱাৰ ছদ্মনাম হৈছে এখুত ককাইদেউ। তেওঁৰ বহুতো শিশু সাহিত্য ৰচনা কৰিছিল, সেইবিলাকৰ ভিতৰত হৈছে শিয়ালি পালেগৈ ৰতনপুৰ, ভট উকাৰে ভূ, মাখনৰ কুকুৰা পোৱালি, মই টুনিয়ে টুনটুনালো, এইবিলাক হৈছে তেখেতৰ শিশু উপযোগী পুথি। তাৰপিছতে তেখেতে ককাদেউতাৰ হাড় নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। এইখিনি কথা তোমালোকে জানিবা। আৰু তেওঁ পোৱা কি বঁটা এইবিলাকো ইয়াত দিছে, তোমালোকে ভালদৰে এইখিনি পঢ়ি ল'বা। এতিয়া আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি কবিতাটোৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰলৈ আগবাঢ়ো। এতিয়া 1 নম্বৰতে চাবা, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। এতিয়া প্ৰথমতে আছে চাবা, ৰ'দত গছৰ সেউজী পাতবোৰ কিদৰে থাকে? ইয়াত তেনেকৈ 4টা অপশ্যন দিছে। ক নম্বৰ দিছে হাঁহি থাকে, খ নম্বৰ দিছে দোঁ খাই থাকে, গ নম্বৰ দিছে নাচি থাকে, ঘ নম্বৰ দিছে ওফোন পাতি থাকে। ৰ'দত গছৰ সেউজী পাতবোৰ কিদৰে থাকে? দোঁ খাই থাকে। এইটো খ নম্বৰ হ'ব। তোমালোকে এইদৰে খ নম্বৰটো বৃত্তটো ৰাউণ্ড কৰি দিবা খুব ধুনীয়াকৈ। এইটো এইদৰে তোমালোকে কলমেৰে ৰাউণ্ড কৰি দিবা। তোমালোকক এইটো বৃত্তটো ৰাউণ্ড কৰি দিব দিছে। তাৰ পাছত দিছে চাবা, কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে? ইয়াতো তেনেকৈ 4টা অপশ্যন দিছে। পানীৰ টোপ, খ ঘাঁহ বন, গ সেউজী পাত, ঘ পূবালী বতাহ। ইয়াত আমাৰ ক হ'ব পানীৰ টোপ। কবিয়ে কবিতাটোত পানীৰ টোপ গণিব নোৱাৰাৰ কথা কৈছে। তোমালোকে এইদৰে ক নম্বৰটো ৰাউণ্ড কৰি দিবা। যিটো শুদ্ধ হয় ক নম্বৰ বৃত্তটো এইদৰে তোমালোকে ৰাউণ্ড কৰি দিবা। এতিয়া 2 নম্বৰতে চাবা, শব্দ অৰ্থ মিলাও আহা। শব্দ অৰ্থ যিহেতু এইকেইটা কিতাপতে কৰিব পাৰি, তোমালোকক মই কিতাপতে কৰি দেখাইছোঁ। দোঁ খাইটো সমান চিন্তি তোমালোকে মিলাবা, বেকা হৈ মূৰ তল কৰি, এইটো হ'ল শব্দ অৰ্থ দোঁ খাই। ওফোন মানে হৈছে ঠেহ, এইটো কৰিয়ে দেখুৱাইছে তোমালোকক। বাজলে শব্দ অৰ্থ হ'ব বাহিৰলৈ। ভাঁহে শব্দ অৰ্থ হ'ব ওপঙে।
এতিয়া 3 নম্বৰটো তোমালোকক মই বহীত কৰি দেখাইছোঁ। 3 নম্বৰতে চাবা, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰতে কৈছে, কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ'দত কেনেদৰে থাকে বুলি কৈছে। উত্তৰটো হ'ব, কবিয়ে পথাৰ ৰ'দত শুকাই থাকে আৰু গছৰ সেউজী পাতবোৰ দোঁ খাই থাকে বুলি কৈছে। তোমালোকে কবিতাটো পঢ়ি চাবা, তাতে উত্তৰটো পাবা। এতিয়া খ নম্বৰতে চাবা, কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰো বুলি কৈছে। উত্তৰটো চাবা, বৰষুণৰ পানীৰ টোপালবোৰ একেৰাহে আহি থকা বাবে কবিয়ে পানীৰ টোপালবোৰ গণি শেষ কৰিব নোৱাৰো বুলি কৈছে। বৰষুণ দিলে দেখিছা নহয়, একেৰাহে বৰষুণ পৰিয়ে থাকে, সেইকাৰণে কবিয়ে একেৰাহে আহি থকা বাবে পানীৰ টোপালবোৰ গণিব নোৱাৰে। এতিয়া গ নম্বৰতে চাবা, কবিয়ে কি গীত শুনি ভাল পায়। উত্তৰটো হ'ব, কবিয়ে বৰষুণৰ ৰিমঝিম গীত শুনি ভাল পায়। এইটো কবিৰ অনুভৱ। কবিয়ে বৰষুণৰ শব্দটোক ৰিমঝিম বুলি কৈছে। এতিয়া ঘ নম্বৰতে চাবা, কবিতাটোত কোনে কোনে হাঁহে, উফোন পাতে আৰু চকু পানী টুকে বুলি কৈছে। উত্তৰটো হ'ব, কবিতাটোত গছ লতা ঘাঁহ বন আৰু বিজুলীয়ে হাঁহে, ডাৱৰে উফোন পাতে আৰু আকাশে চকু পানী টুকে বুলি কৈছে। কবিতাবিলাক হৈছে কবিৰ মনৰ অনুভৱ। এইবিলাক মানে কবিয়ে নিজৰ মনৰ অনুভৱৰ পৰা মানে বুজাইছে। ঙ নম্বৰতে চাবা, কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক'ত মেলি দিয়ে। উত্তৰটো হ'ব, কবিয়ে বৰষুণ এৰিলে বাহিৰলৈ ওলাই আহি নিজৰাত কাগজৰ নাও মেলি দিয়ে। প্ৰথম 6 নম্বৰতে চাবা, কবিয়ে কোনে ক'ত আৰু কি হৈ ভাঁহে বুলি কৈছে। উত্তৰটো হ'ব, কবিয়ে কাগজৰ নাও নীলা আকাশত জোনটি হৈ ভাঁহে বুলি কৈছে। এতিয়া 4 নম্বৰটো চাবা, তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ বাছি উলিয়াই শব্দজালত ঘেৰ দিয়া আৰু লিখা। এতিয়া ক নম্বৰতে চাবা, কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে। এখন শব্দজাল দিছে, ইয়াৰ পৰা উলিয়াইছোঁ, এইটো হ'ব পূবালী, পূবালী বতাহে। ইয়াত এইদৰে লিখি দিছোঁ পূবালী, আৰু এইটো এতিয়া ঘেৰ দি দিছোঁ। এতিয়া খ নম্বৰতে চাবা, কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰো বুলি কৈছে। উত্তৰটো হ'ব গণিব, এইটো গণিব, ইয়াত আমি এইদৰে ঘেৰ দিছোঁ। উত্তৰটো আমাৰ শব্দজালত থাকিবও লাগিব এইটো। এতিয়া গ নম্বৰতে চাবা, কাৰ সেউজী পাত দোঁ খাই থাকে। পাইছিলে তোমালোকে গছৰ সেউজী পাত দোঁ খাই থাকে, এইটো হৈছে গছৰ, এইটো আমি এইদৰে ঘেৰ দিছোঁ। ঘ নম্বৰতে চাবা, কবিয়ে ৰিমঝিমকৈ কি অহাৰ কথা কৈছে। বৰষুণ, আৰু এইটো দেখিছানে ইয়াতে আছে বৰষুণ, এইটো বৰষুণটো ঘেৰ দিছোঁ। বৰষুণ ৰিমঝিমকৈ অহাৰ কথা কৈছে। এতিয়া তোমালোকে 5 নম্বৰটো চাবা। 5 নম্বৰটো কিতাপতে লিখি দিছোঁ তোমালোকক। তলত দিয়া কবিতাৰ স্তৱককেইটা গদ্য ৰূপত লিখা আৰু পঢ়া। এইফালে দিছে পদ্য ৰূপ, এইফালে দিছে গদ্য ৰূপ। এটা তোমালোকলৈ কৰি দেখাইছে, উদাহৰণটো চাবা, এটোপা দুটোপা কৰি বৰষুণ আহে, গছ লতা ঘাঁহ বনে মিচিকি হাঁহে। এতিয়া গদ্য ৰূপটো চাবা, যেতিয়া এটোপ দুটোপকৈ বৰষুণ পৰে তেতিয়া গছ লতা ঘাঁহ বনে মিচিকিয়াই হাঁহে। অৰ্থাৎ বৰষুণৰ পানী পাই গছ লতা ঘাঁহ বনবোৰ সজীৱ হৈ উঠে। তাৰ পিছৰটো চাবা, ইমান পানীৰ টোপ নোৱাৰো গণিব, ভাল পাওঁ ৰিমঝিম গীতহে শুনিব। গদ্য ৰূপটো চাবা, কবিয়ে পানীৰ টোপালবোৰ গণিব নোৱাৰো বুলি কৈছে, কিন্তু বৰষুণৰ ৰিমঝিম গীত শুনি ভাল পায়। অৰ্থাৎ কবিয়ে একেৰাহে আহি থকা অসংখ্য বৰষুণৰ টোপাল গণিব নোৱাৰে, কিন্তু বৰষুণৰ শব্দ শুনি কবিয়ে ভাল পায়। বৰষুণ আঁতৰিলে বাজলে ওলাওঁ, মেলি দিওঁ নিজৰাত কাগজৰ নাও। ইয়াৰ গদ্য ৰূপটো চাবা, কবিয়ে বৰষুণ আঁতৰিলে বাজলে ওলাই নিজৰাত কাগজৰ নাও মেলি দিয়ে। অৰ্থাৎ বৰষুণ এৰিলে কবি বাহিৰলৈ ওলাই আহি বাহিৰৰ জমা হোৱা পানীত কাগজৰ নাও মেলি দিয়ে। কবিয়ে কাগজৰ নাও পানীত মেলি দি খেলে। 6 নম্বৰতে চাবা,
কবিতাটোৰ পৰা অন্তধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। অন্তধ্বনি মানে শেষৰ ধ্বনি মিল থকা শব্দবোৰ মিলাই লিখিব দিছে। এতিয়া তোমালোকলৈ লৈ আহিছোঁ চাবা। শুকাই খাই আহে হাঁহে গণিব শুনিব বতাহে কথাহে অকণি গণি ওলাও নাও। দেখিছানে শেষৰ ধ্বনি মিল আছে। এতিয়া 7 নম্বৰতে চাবা। কবিতাটিৰ মূল ভাৱ লিখা। উত্তৰটো চাবা। নৱকান্ত বৰুৱাৰ ৰিমঝিম বৰষুণ আহে কবিতাটো এটি শিশু কবিতা। কবিতাটোৰ মাজেৰে কবিয়ে বৰ্ষাকালৰ মনোৰম সৌন্দৰ্যৰ মাজত শৈশৱৰ ধেমালিৰ ছবি এখন প্ৰকাশ কৰিছে। খৰালি কালত বৰষুণৰ পৰিমাণ কম হয়। বৰষুণৰ অভাৱত পথাৰবোৰ শুকাই থাকে আৰু গছ-গছনিবোৰ নিস্তেজ হৈ পৰে। কিন্তু বাৰিষা কালত বৰষুণ দিয়ে আৰু এই বৰষুণৰ ফলত চৌপাশ সেউজীয়া আৰু সজীৱ হৈ পৰে। নৈ, বিল, খাল, ডোং আদি পানীৰে উপচি পৰে। কেতিয়াবা এই বৰষুণৰ পানী বাট-পথৰ লগতে ঘৰৰ চোতালতো ভৰি পৰে। কণ কণ ল'ৰা-ছোৱালীহঁতে বৰষুণ এৰিলে বাহিৰলৈ ওলাই আহি কাগজৰ নাও সাজি এই পানীত উমলে। এইখিনিয়ে হৈছে কবিতাটিৰ মূল ভাৱ। এতিয়া 8 নম্বৰতে চাবা। তলত দিয়া শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা। তোমালোকলৈ শব্দবিলাক দি দিছে, মই অৰ্থখিনি লৈ আহিছোঁ চাবা। কবিতাটোত কিন্তু থাকিব লাগিব। কান্দে বিপৰীত অৰ্থ হ'ব হাঁহে। ডুবে ভাঁহে। আৰম্ভ শেষ। পাৰো নোৱাৰো। জপাই মেলি সোমাও ওলাও। 9 নম্বৰতে চাবা। বাক্য ৰচনা কৰা। পথাৰ। বাক্য ৰচনাটো মই কৈ দিছোঁ চাবা। আঘোণ মাহত পথাৰখন পকা ধানেৰে সোণোৱালী হৈ পৰে। বৰষুণ। বাৰিষা কালত বৰষুণ বেছিকৈ হয়। ডাৱৰ। আকাশখন ক'লা ডাৱৰে আৱৰি ধৰিছে। নিজৰা। পাহাৰখনত থকা নিজৰাটোৱেদি বৰষুণৰ পানী বাগৰি আহিছে। নাও। ল'ৰা-ছোৱালীবোৰে কাগজৰ নাও সাজি বৰষুণৰ পানীত উমলে। এতিয়া 10 নম্বৰতে চাবা। পঢ়া আৰু লিখা। ক নম্বৰতে চাবা। তলত দিয়া পদ্যফাঁকিত বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো লিখা। বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা বকুল বাগৰিছে ববচা বনতে বুটলি বিলাওঁগৈ বোলা। ইয়াত কোনটো ধ্বনি বাৰে বাৰে উচ্চাৰিত হৈছে দেখিছানে? ব। দেখিছানে? তোমালোকক দেখাই দিছে। এইদৰে তোমালোকে লিখিব লাগিব ব। তাৰপিছত খ নম্বৰটো চাবা। তলত দিয়া পদ্যফাঁকিত পুনৰাবৃত্তি হোৱা ধ্বনিটো লিখা। পুনৰাবৃত্তি মানে বাৰে বাৰে লিখা ধ্বনিটো লিখিব দিছে। ইমান পানীৰ টোপ নোৱাৰো গণিব ভাল পাওঁ ৰিমঝিম গীতহে শুনিব। ইয়াতো বাৰে বাৰে বা পুনৰাবৃত্তি হোৱা ধ্বনিটো হৈছে ব। এইদৰে লিখিছোঁ ব। গ নম্বৰতে চাবা। শংকৰদেৱৰ পদফাঁকিত পুনৰাবৃত্তি হোৱা শব্দাংশটো লিখা। হেন শুনি জাম্বৱন্ত ধাইলা মহা বলৱন্ত। ইয়াত বাৰে বাৰে বা পুনৰাবৃত্তি হোৱা পদ্যাংশটো হৈছে অন্ত। ইয়াত এইফালে লিখিছোঁ অন্ত। এতিয়া 11 নম্বৰতে চাবা। তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ পদৰ ৰূপটো লিখা আৰু সেই শব্দৰ প্ৰয়োগেৰে বাক্য গঠন কৰি তালিকাখন পূৰ কৰা। তোমালোকক বিশেষ্য পদবোৰ দি দিছে, তোমালোকক বিশেষণ পদ লিখিব দিছে আৰু এটা বাক্য বনাব দিছে। ঘৰ। ঘৰৰ বিশেষণ ৰূপ হৈছে ঘৰুৱা। বাক্যটো চাবা। ঘৰুৱা কাম কাজবোৰ নিয়াৰিকৈ কৰিবা। সাৰ। সাৰৰ বিশেষণ ৰূপ হৈছে সাৰুৱা। অসমৰ কৃষিভূমি সাৰুৱা। বাক্যটো এইদৰে তোমালোকলৈ মই লৈ আনিলোঁ।
নিথৰ বিশেষণ ৰূপ হৈছে নিথৰুৱা। বাক্যটো চাবা, মাক দেউতাক দুয়োৰে মৃত্যু হোৱাত ছোৱালীজনী নিথৰুৱা হৈ পৰিল। ভাগৰৰ বিশেষণ ৰূপ হৈছে ভাগৰুৱা। দিনটো ৰ'দত কাম কৰি মানুহজন ভাগৰুৱা হৈ পৰিছে। জাবৰ বিশেষণ ৰূপ হৈছে জাবৰুৱা। বাক্যটো চাবা, মানুহৰ ঘৰখন জাবৰুৱা কৰি ৰাখিব নালাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ লগে লগে আজি আমাৰ ৰিমঝিম বৰষুণ আহে কবিতাটিৰ প্ৰশ্ন উত্তৰখিনি শেষ হৈছে। মই ভাবোঁ এইখিনি প্ৰশ্ন উত্তৰৰ পৰা নিশ্চয় তোমালোক উপকৃত হ'ব পাৰিবা। তেতিয়াহ'লে আজিলৈ আহোঁ। আজিৰ ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।